জৈৱ বৈচিত্ৰ্যৰ বিষয়টো ঠিক মোৰ নিজৰ ব্যক্তিগত ধাৰণা যে এইটো কেৱল কাজিৰঙা ৰিলেটেড নহয়। মানে আমাৰ চৌপাশৰ সাধাৰণ হাবি বন বা সাধাৰণ জলাশয় এইবিলাকতো জৈৱ বৈচিত্ৰ্যৰ উপাদান তাত লুকাই থাকে। আৰু বৰ্তমান সময়টোৱে হৈছে জৈৱ বৈচিত্ৰ্য এটা বিনাশৰ সময়। কাৰণ যন্ত্ৰ যুগৰ পূৰ্ণ ব্যৱহাৰ হোৱাৰ কাৰণে আৰু উন্নয়নমূলক কামৰ এটা সাংঘাতিক গতি বাঢ়ি যোৱাৰ কাৰণে আমি প্ৰতিনিয়ত জলাশয় হেৰুৱাইছোঁ, পৰ্বত পাহাৰ হেৰুৱাইছোঁ। গতিকে এই ধৰণে বৈচিত্ৰ্য কমি কমি গৈ আছে। আমি মহাসাগৰৰ বৈচিত্ৰ্যৰ কথাও পঢ়িবলৈ পাওঁ। তাতো মহাসাগৰৰ জলৰাশিও বিষাক্ত হৈছে, সেইকাৰণে আমি জৈৱ বৈচিত্ৰ্য হেৰুৱাইছোঁ। আৰু আচলতে কি যে জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ কাৰণে এটা সময়ত এইটো 2004 চনত ৰাষ্ট্ৰসংঘই যি বৈঠক পাতিছিল সকলো ৰাষ্ট্ৰক লগত লৈ পেলাই যে জৈৱ বৈচিত্ৰ্য সুৰক্ষা দিব লাগে। আৰু সেই সময়তেই আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য পৰিষদ বা ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য পৰিষদ আৰু একেবাৰে শেষলৈ জিলা জৈৱ বৈচিত্ৰ্য পৰিষদলৈকে গঠন কৰাৰ এটা প্ৰক্ৰিয়া সেই সময়তে আলোচনা হৈছিল। কিন্তু সেই কথাবিলাকে গুৰুত্ব নাপালে। আৰু তাৰ পিছতো জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ কাৰণেই এটা নতুন কনচেপ্ট যে বহনক্ষম উন্নয়ন। গতিকে বহনক্ষম উন্নয়নৰো যিটো ৰীতি, যিটো শ্লোগানে হৈছে, কিন্তু এইটো পালন কৰা হোৱা নাই। গতিকে সেইকাৰণে আমি দেখিছোঁ যে অসমতে এতিয়া আমি যদি পূবৰ আমাজন বুলি কৈছোঁ দিহিং পাটকাই, কিন্তু দিহিং পাটকাইত দিনে ৰাতি তাত কয়লা খনন মুক্ত কয়লা খনন চলি আছে। গতিকে তাৰ বৈচিত্ৰ্য নাশ হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি যে আমাৰ যিখিনি অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান আছে সেইসমূহতো কেতিয়াবা দখল হৈছে বা উন্নয়নমূলক কাম চলিছে। যেনে এতিয়া এই যোৱা কেইবছৰমান আগতে জৌহো লাও যিখন আমাৰ চিগনাজাৰত যিখন ৰাষ্ট্ৰীয় উদ্যান ঘোষিত হৈছে, সেইখনতো মানুহৰ আগ্ৰাসন চলিছে। গতিকে এই ধৰণে মানুহৰ বিভিন্ন প্ৰয়োজনত বা বৰ বিশেষ বৈজ্ঞানিক চিন্তা চৰ্চাৰ অভাৱৰ কাৰণে জৈৱ বৈচিত্ৰ্য কিন্তু দিনক দিনে কমি কমি গৈ আছে। আৰু কাজিৰঙাৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে কাজিৰঙাৰ আচলতে জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ কাৰণে ভিতৰ ভাগত বহুত কাম কৰিবলগীয়া আছে। আৰু বিশেষকৈ জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষা বন্য জীৱ জন্তুৰ খাদ্য ইত্যাদিৰ সৈতেও জড়িত হৈ থাকে। আমি দেখোঁ যে কাজিৰঙাৰ পৰা বিশেষকৈ বন্য হস্তী ঠিক উদ্যানত খাদ্যটো নাপায় কাৰণে সিহঁতে বাহিৰলৈ আহিবলগীয়া হয়। গতিকে সেইটো এটা জৈৱ বৈচিত্ৰ্যৰ সেই দিশটো চাবলগীয়া আছে যে এখন পাৰ্টিকুলাৰ বনাঞ্চলত কাজিৰঙাতেই যে এনে কিন্তু চাবলৈ গ'লে ৱৰ্ল্ডৰ ভিতৰতে কাজিৰঙাৰ বৈচিত্ৰ্য এটা চাবলগীয়া বৈচিত্ৰ্য। কাৰণ 5বিধ ইয়াত মেমেল আছে ডাঙৰ, হাতী, গড়, বাঘ, পহু, মহ, এনেকে এই 5টা ইমান বিশালকায় জীৱৰ কাৰণে এটা সুন্দৰ বৈচিত্ৰ্যমূলক অৱস্থা এটা কাজিৰঙাত আছে। কিন্তু তথাপিও কাজিৰঙাত বিশেষকৈ বন্য হস্তীৰ কাৰণে যিটো বন্য হস্তীৰ আৱাস হিচাপে কাজিৰঙাৰ কিন্তু নিৰাপত্তাটো লাহে লাহে কমি আহিছে। আৰু যিটো প্ৰজেক্ট হৈছে, যিটো প্ৰজেক্ট এতিয়া চলি আছে বা প্ৰকল্প চলি আছে, এলিফেণ্ট প্ৰজেক্ট চলি আছে। গতিকে এই ক্ষেত্ৰত অকণমান বেছি গুৰুত্ব দি পেলাই কাম কৰিব লাগে। কাৰণ প্ৰজেক্ট এলিফেণ্টৰ লগে লগে বনাঞ্চলৰ বা পাহাৰৰ দাঁতিকাষৰীয়া পাহাৰবিলাকৰ বাহনীবিলাকৰ সংৰক্ষণৰ কথা জড়িত হৈ আছে। গতিকে বাঁহ যদি সুৰক্ষা দিব নোৱাৰে তেতিয়াহ'লে হাতীৰ খাদ্যটো তাতে আছে। কাৰ্বি পাহাৰৰ বাঁহো দেখা পোৱা আছে, ৰপ্তানি হৈছে। কাৰ্বি পাহাৰতো এনেকুৱা হৈছে যে এতিয়া কাৰ্বি পাহাৰৰ বাঁহেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক'চেনজিটিভ জোনতেই তৰ্জা ইণ্ডাষ্ট্ৰী চলি আছে। সেইটো 9 জানৰ মই কথা কৈছোঁ। গতিকে আৰু কাজিৰঙাৰ যিটো এলিফেণ্ট প্ৰজেক্ট, সেই এলিফেণ্ট প্ৰজেক্টত কেৱল কাজিৰঙা জড়িত নহয়, কাজিৰঙাৰ লগতে দাঁতিকাষৰীয়া কাৰ্বি পাহাৰতো প্ৰজেক্ট এলিফেণ্টৰ তাত এৰিয়া আছে। গতিকে চাবলৈ গ'লে কাজিৰঙাৰ
এলিফেণ্ট প্ৰজেক্টটো ছাকচেছ কৰিবৰ কাৰণে কাৰ্বি পাহাৰৰ মাহবিলাকৰো সুৰক্ষা দিব লাগিব। গতিকে এই কথাবোৰ জড়িত হৈ আছে আৰু আমাৰ বিশেষকৈ গোটেই জৈৱ বৈচিত্ৰৰ বিষয়টোৱেই হৈছে এটা পাৰস্পৰিক মানে নিৰ্ভৰশীলতাৰ মাজত গঢ়ি উঠা এটা ব্যৱস্থা। গতিকে কোনোবা এবিধ উদ্ভিদৰ হৰণ ভগন হোৱা মানেই বৈচিত্ৰ্যত আঘাত পৰা। গতিকে এই কথাবিলাক চাবলগীয়া আছে আৰু বিশেষকৈ এই কথাবিলাকত বেছি গুৰুত্ব দিব লাগে, চৰকাৰে গুৰুত্ব দিব লাগে, বিশ্ববিদ্যালয়বিলাকে, কলেজবিলাকে গুৰুত্ব দিব লাগে। আৰু এনেকৈ মানে শিক্ষাসতী দিশৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে বা গৱেষণা প্ৰতিষ্ঠানবিলাকে যদি গা পাতি ভালকৈ যদি কাম কৰে, তেতিয়াহ'লে জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ এই আন্তৰ্জাতিক দিৱসটো পালন কৰাৰ গুৰুত্ব থাকিব বুলি ভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।